ছাত্ৰ ছাত্ৰীসকল আপোনালোকক আগতে দিয়া MCQ কেইটাৰ পিছত আৰু কেইটামান MCQ এতিয়া দিবলৈ লৈছোঁ চোৱাচোন তাৰ পিছতে দিছোঁ তাৰ পিছৰ আগতে দিয়া পিছৰখিনি প্ৰথমটো দিছে চোৱা 4 আৰু 5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা লিখা বা উলিওৱা 4 আৰু 5ৰ মাজৰ 5টা পৰিমেয় সংখ্যা আমি মইতো এইমাত্ৰ কৰিছিলোঁ 4 আৰু 5 4টোক আমি কি লিখিব পাৰোঁ 40/10 10 4 × 40 আৰু 50 টোক 5 টোক কেনেকৈ লিখিব পাৰোঁ 50/10 10 5 × 50 এতিয়া 40/10 আৰু 50/10ৰ মাজত যিখিনি থাকিব সেইখিনি গোটেইখিনি 4 আৰু 5ৰ মাজত থকা পৰিমেয় সংখ্যা কি কি হ'ব যে 41/10 42/10 43/10 ... এনেকৈ হৈ গৈ থাকিব তাৰপিছতো দিছে 1/3 আৰু 2/3ৰ মাজত 5টা পৰিমেয় সংখ্যা এনেকুৱা ক্ষেত্ৰত আমি যিটো হৰ থাকিব হৰটো চেঞ্জ কৰি ল'ম আমি 1/3টোক আমি 10ৰে পূৰণ কৰিছোঁ তলত 10ৰে পূৰণ কৰিলে 30 আৰু ওপৰত 1ৰ লগত 10 পূৰণ কৰিলে 10 10/30 তাৰ পিছৰটো 2/3 এইটোক আমি 10ৰে পূৰণ কৰিছোঁ 10ৰে পূৰণ কৰিলে 30 আৰু ওপৰত 2ৰ লগত 10 পূৰণ কৰিছোঁ 20 এতিয়া 1/3 আৰু 2/3ৰ মাজৰ 5টা পৰিমেয় সংখ্যা কি হ'ব 11/30 তাৰমানে 10/30 আৰু 20/30ৰ মাজত কি কি হ'ব 11/30 12/30 13/30 এনেকৈ গৈ থাকিব তাৰপিছত হৈছে P/Q হিত প্ৰকাশ কৰা 0.7 এইটো তোমালোকক x ধৰি পেলাই কৰিব পাৰোঁ x = 0.7 নহ'লে একদম শ্বৰ্ট ট্ৰিক্স এটা শিকাই দিছিলোঁ তোমালোকক আমি 0.7 ডেট মিনছ ওপৰত কিমান হ'ব 7 আৰু দশমিকৰ পাছত কেইটা সংখ্যা ৰিপিট হৈছে এটা সংখ্যা চ' 9 7/9 এইটো আমি কিমান লিখিব পাৰোঁ বি নম্বৰটো ওপৰত কি আছে 38 হ'ব কেইটা ৰিপিট হৈছে দুটা 9 দুটা ৰিপিট হৈছে গতিকে 9 পিছৰকেইটা আমি এনেকৈ কৰিব পাৰোঁ গোটেইখিনি কৰি দিয়া নাই গোটেইখিনি কৰি থাকিলে দেৰি হৈ যাব গতিকে কিবা নুবুজিলে মোক হোৱাটছআপ নম্বৰ দিয়া আছে কণ্টেক্ট কৰিবা তাৰপিছতো দিছে সৰল কৰা 2 + 2 * √2 √2 + 2 * √2 + 3 * √2 এইটো কিমান হ'ব 3টা √2 2টা √2 আৰু এটা √2 3 × 2 5 5 × 1 6 তাৰমানে 6 √2 আৰু √3 + 1 আৰু √3 - 1 এইটো কিমান হ'ব a + b * a - b a + b * a - b মানে কিমান হ'ব a² - b² a² ঠাইত কিমান আছে √3 তাৰমানে √3 দুটা পূৰণ কৰিলে হ'ব 3 আৰু এইটো হ'ব -1 -1 আৰু +1 কিমান হ'ব -b² তাৰমানে -1² এইটো কিমান হ'ব এটা আমি এনেকৈ লিখিব পাৰোঁ √3² - 1² চ' √3 মানে হ'ব 3 - 1 = 2 এইটো a - b² এইটো নিজে কৰিবা a - b² টো পাৰিবা 5 √3 - 2 √3 + √3 এতিয়া চোৱা 5টা √3 আৰু এটা √3 আমি প্লাছৰ কেইটা চাই লৈছোঁ 5 × 1 = 6টা √3 -2 √3 তাৰমানে কিমান থাকিব 4 √3 এইটো √3 + 3 ডেট মিনছ এইটো কিমান a + b² a + b² ফৰ্মুলাত ভাঙিবা এইটো তোমালোকে নিজেই কৰিবা তাৰপিছত 2 + √5 * 3 + √2 এইটো a + b এইটো তেনেকৈ ফৰ্মুলাত পৰা নাই এইটো দুটা মাল্টিপ্লাই কৰি দিলে হ'ল 2 + √5 + 3 * √2 চ' আৰু কেইটামান দিয়া আছে এতিয়া 14 √½ 49½ 49টো আমি কেনেকৈ লিখিব পাৰোঁ 49½ আছে চ' 49টো 1 নম্বৰতে 49½ আছে 49টো কিমান লিখিব পাৰোঁ 7² হোল টু দি পাৱাৰ ওপৰত কিমান আছে হাফ চ' এই দুটা হাফ কেঞ্চেল যাব থাকিব কিমান 7 এইটো কেনেকৈ লিখিব পাৰোঁ 27টো কি লিখিব পাৰোঁ 3³ হোল টু দি পাৱাৰ 1/3 আছে এইটো 1/3 গ'ল হ'ল আৰু বাকীখিনি নিজে কৰিবা মই একে লাষ্টটো কৈ দিছোঁ এইটো 64টো আমি কি লিখিব পাৰোঁ 4 × 16 16 × 64 তাৰমানে 4³ হোল টু দি পাৱাৰ -1/3 1/3 কেঞ্চেল কৰি থাকিল 4 টু দি পাৱাৰ -1 এইটো কিমান থাকিব 1/4 তেনেকৈ কৰিব বাকীকেইটা ভালকৈ নিজে চেষ্টা কৰিবা নোৱাৰিলে মই কৰাই দিম বাৰু ঠিক আছে